Hello students, আজি তোমালোকৰ ক্লাছ 10 আমি যিখিনি অনুশীলনী কৰি আছিলোঁ R4 তাৰ আমি কুৱেশ্যন নম্বৰ 1 টো তোমালোকক কৈ দিব লৈছোঁ ঠিক আছে আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাবা এইটো মই একেবাৰে সাধাৰণ নিয়মত তোমালোকক শৰ্ট ফৰ্মত কেনেদৰে কৰিব পাৰি মই তাক দেখাম আৰু বহুতে এইখিনি উৎপাদক উলিওৱা বহুতে ভুল কৰে আৰু এইখিনি মই এতিয়া তোমালোকক শৰ্ট ফৰ্মত কেনেদৰে সহজতে উলিয়াব পাৰা মই সেইটো দেখাই দিম ঠিক আছে তোমালোকে শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা এতিয়া যিহেতু আমাৰ সাধাৰণ উৎপাদক উলিয়াবলৈ আছে প্ৰথম কুৱেশ্যনটো দিছে সাধাৰণ উৎপাদক উলিওৱা ঠিক আছে এতিয়া সাধাৰণ উৎপাদক আমি কেনেদৰে উলিয়াম সেইটো চাবা প্ৰথমতে আমি লিখিম যেটো দিটো আছে 14pq এই 14pq ৰ প্ৰথমতে লিখি লবা তাৰ পিছত যেটো 28p স্কয়াৰ আৰু q স্কয়াৰ আছে তাৰ আমি তাক আমি লিখি লব লাগিব প্ৰথমতে আমি 14p আৰু q টো এই প্ৰথমতে ভাঙি লব লাগিব সব প্ৰথমতে আমি এটো কেনেদৰে ভাঙিম 14 টো আমি কেনেদৰে ভাঙিব পাৰো 2 * 7 হিচাপে ভাঙিব পাৰো তাৰমানে 2 হাত গুণ 14 দেখিছা তাৰপিছত p কেটা আছে ইয়াত চোৱা p এটা আছে আৰু q এটা আছে তাহলে আমি p এটা আৰু q এটা এনেদৰে লিখি দিলে হ'ব ঠিক আছে তাৰপিছত চাবা 28 টো আমি ভাঙিব লাগিব 28p স্কয়াৰ q স্কয়াৰ দেখিছা 28 টো তোমালোকে কেনেদৰে ভাঙিবা এনেদৰে ত্ৰিহৰ নিয়মে কৰি চাবা ঠিক আছে 28 টো 2 যাব 2 14 28 আকৌ 2 হাত গুণ 14 7 গুণ 7 এইটা সংখ্যা তোমালোকে ইয়াত লিখা 2 পূৰণ 7 ঠিক আছে p কেটা আছে দুটা আছে আৰু q দুটা আছে মানে p * p আৰু q * q ঠিক আছে তোমালোকে এইখিনি উৎপাদকখিনি ভাঙি ল'ব লাগিব এই সাধাৰণ উৎপাদক মানে হৈছে যিকিটা সংখ্যা মিলি আছে বা যিকিটা উৎপাদক মিলি আছে সেইকিটা সাধাৰণ উৎপাদক বুলি কোৱা হ'ব তাৰমানে যিকিটা উৎপাদক 14pq আৰু 28p স্কয়াৰ q স্কয়াৰ দুইটাতে থাকিব সেইকিটাই হ'ব সাধাৰণ উৎপাদক ঠিক আছে এতিয়া আমি লিখিম সাধাৰণ উৎপাদক হ'ব সাধাৰণ উৎপাদক হ'ব দেখো কি সাধাৰণ উৎপাদক হ'ব কোনকিটা মিলি আছে তোমালোকে হেটো চোৱা এই দুইটো মিলি আছে এই দুইটোৰ লগত এই হাতটো মিলি আছে এই হাতটোৰ লগত p এটা মিলি আছে আৰু q এটা মিলি আছে দেখিছা এই দুইটো ইয়ালত মিলি আছে এই 7 টো ইয়ালত মিলি আছে এই p টো ইয়ালত মিলি আছে আৰু q টো ইয়ালত মিলি আছে ঠিক আছে এতিয়া যিকিটা মিলি আছে সেইকিটা লিখা 2 এটা মিলি আছে এই দুটাৰ পৰা এটা 2 লিখিবা এই দুটা 7 ৰ পৰা এটা 7 লিখিবা এই দুটা p ৰ পৰা এটা p লিখিবা আৰু এই দুটা q ৰ পৰা এটা q লিখিবা ঠিক আছে এতিয়া এইকিটা পূৰণ কৰা 2 7 গুণ কিমান হ'ব 14 14 হ'ব তাৰ পিছত p আৰু q লিখি দিয়া এটো হৈছে সাধাৰণ উৎপাদক ঠিক আছে কিমান সহজ তোমালোকে দেখিছা এতিয়া 2 নম্বৰ যেটো কোৱেশ্চন দিটো আছে হেটো চোৱা 2 নম্বৰৰ দিটো আছে 16x³ -4x² আৰু 32x ঠিক আছে এই তিনটাৰ আমি সাধাৰণ উৎপাদক আমি উলিয়াব লাগে এতিয়া চোৱা আমি প্ৰথমতে 16x³ সংখ্যাটোৰ যিকিটা উৎপাদক থাকিব সেই উৎপাদকটা আমি উলিয়াই ল'ব লাগিব এতিয়া চোৱা 16 টো তোমালোকে কেনেদৰে উৎপাদকটা ভাঙি ল'বা এতিয়া 16 টো আমি 2 এ ভাঙিব পাৰো 2 আন গুণ 16 আকৌ 2 যাব 2 4 গুণ 8 2 2 গুণ 4 2 গুণ 2 এইকিটা উৎপাদক ওলালে সেই উৎপাদকটা লিখি দিয়া 2 পূৰণ 2 ঠিক আছে এতিয়া চোৱা x কেটা আছে x তিনটা আছে মানে এখানে আমি x তিনটা লিখিব পাৰো x * x ঠিক আছে এতিয়া চোৱা -4x² এখানে আমি -4x² টো ভাঙি ল'ব লাগিব এতিয়া 4 টো কি ইনটু কৰিলে পায় 2 * 2 ঠিক আছে আৰু x দুটা আছে দেখিছা x² মানে x দুটা থকাটো বুজাইছে এতিয়া x আমি এনেকে দুটা লিখি লম ঠিক তেনেদৰে 32 x টো তোমালোকে ভাঙি লোৱা 32 ভাঙিলে কেনেদৰে হ'ব 32 2 এ যাব 2 16 32 আকৌ 2 এ যাব 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 2 গুণ 2 ঠিক আছে এইটা সংখ্যা তোমালোকে এত লিখি লোৱা 2 কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা আছে আৰু x কেটা আছে x আছে এটা ঠিক আছে যিকিটা সংখ্যা মিলি আছে গোটে তিনটাতে মিলি থকা সংখ্যাটো আমি ল'ব লাগিব এটা চোৱা এটো সংখ্যা এটো 2 এলটো মিলিছে ঠিক আছে তাৰপিছত এটো 2 এলটো মিলিছে গোটে তিনটা একেলগে মিলিছে এতিয়া চোৱা এটো 2 এলত মিলিছে কিন্তু a 4x² এই দুইটো নাই দেখিছা না ইয়াত 2 নাই দুটা 2 ব্যৱহাৰ হৈ গল এতিয়া এই দুটা আকৌ তোমালোকে এলত মিলাব নোৱাৰা এলত মিলিব কিন্তু মিলিলেহেঁতেন কিন্তু মাজত থাকিব লাগিব মাজত যদি সংখ্যা নাথাকে তেতিয়া হলে এইকিটা নিমিলে ঠিক আছে গোটেই এটাতে থকা হ'ব লাগিব তেতিয়া সাধাৰণ উৎপাদক বুলি কোৱা হ'ব এতিয়া চোৱা এই x টো কালত মিলিলে এলত মিলিলে আৰু কালত মিলিলে এলত মিলিলে দেখিছা এই তিনটা x মিলি গল এতিয়া চোৱা এটো x এলত মিলিছে কিন্তু ইয়াত মিলিবলে আৰু x নাই ঠিক আছে সেইকাৰণে এইকিটা নিমিলে এতিয়া চোৱা সাধাৰণ উৎপাদক লিখা সাধাৰণ উৎপাদক হ'ব কি হ'ব এই দুটা এই তিনটা 2 পৰা এটা 2 লোৱা এই তিনটা 2 পৰা এটা 2 লোৱা এই তিনটা x ৰ পৰা এটা x লোৱা বুজি পালা এতিয়া চোৱা এটা পূৰণ কৰা 4x হ'ব এই গোটেইটা পূৰণ কৰিলে 4x এতিয়া তেতিয়াহলে এই সাধাৰণ উৎপাদক কিমান হ'ব 4x এতিয়া যেটো 3 নম্বৰ কোৱেশ্চনটো দি থোৱা আছে হেটো চোৱা 20pq 30qr আৰু 40rp ঠিক আছে প্ৰথমতে আমি 20 টো ভাঙি লম 20 টো আমি কেনেদৰে ভাঙিব পাৰো 2 * 2 * 5 তোমালোকে তো ত্ৰিহৰ নিয়মৰ উৎপাদকটা উলিয়াই লবা 2 2 গুণ 4 4 5 গুণ কিমান 20 বা 20 4 5 গুণ 20 এতিয়া চোৱা
পি কেইটা আছে এটা আছে তেতিয়াহ'লে আমি পি এটা লিখিম কিউ কেইটা আছে এটা আছে সেইকাৰণে আমি কিউ এটা লিখিম ঠিক আছে 32 তেনেদৰে তোমালোকে ভাঙি লোৱা 32 ভাঙিলে কি হ'ব তোমালোকে কিনাৰত ভাঙি চাব পাৰা ইয়াত তোমালোকে ভাঙি চোৱা 2 15 30 3 যাব 3 5 গুণ 15 5 গুণ 5 দেখিছা 2 3 আৰু 5 পালে সেই দুটা ইয়াত পাতি দিয়া 2 পূৰণ 3 পূৰণ 5 আৰু কিউ কেইটা আছে এটা আছে আৰু আৰ কেইটা আছে এটা আছে ঠিক আছে ঠিক তেনেদৰে 40 আৰ পি 40টো তোমালোকে কিনাৰত ভাঙি চোৱা 40টো ভাঙিলে কি হ'ব 2 20 গুণ 40 2 10 গুণ 20 2 5 গুণ 10 5 গুণ 5 ঠিক আছে এটা তোমালোকে লিখি দিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 ঠিক আছে আৰ কেইটা আছে এটা আছে আৰু পি কেইটা আছে এটা আছে সেইকাৰণে এটা তোমালোকে ইয়াত লিখি দিবা এই কোনকেইটা মিলি আছে এইটো 2 এই 2 গোটেই তিনিটাতে আছে সেইকাৰণে এই গোটেই তিনিটা মিলিব আৰু কি মিলি আছে এই 2টোৰ কাৰণে ইয়াত 2 নাই কিন্তু ইয়াত আছে সেইকাৰণে এইটো নহ'ব এটাত নাথাকিলে নহ'ব তাৰপিছত চোৱা এই 5টো ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে গোটেই তিনিটাতে আছে তেতিয়াহ'লে এইটো মিলিব ঠিক আছে তাৰপিছত আৰু কি মিলি চাব তোমালোকে চোৱা এই পি ইয়াত আছে কিন্তু ইয়াত পি নাই কিন্তু ইয়াত পি আছে এইটো নহ'ব এটাত নাই কিউ ইয়াত আছে ইয়াত নাই নহ'ব আৰু এই দুটাত আছে কিন্তু ইয়াত নাই তেতিয়াহ'লে এইকেইটা নহ'ব তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ সাধাৰণ উৎপাদক হ'ব কি হ'ব 2 3টাৰ পৰা এটা 2 লোৱা আৰু 5 3টাৰ পৰা এটা 5 লোৱা হ'ল এতিয়া এই দুটা পূৰণ কৰা কিমান হ'ব 10 এই 10টো হৈছে ইয়াৰ সাধাৰণ উৎপাদক এতিয়া যেটো 4 নম্বৰ কোৱেশ্চন দিছে সেইটো চাই লোৱা 4 নম্বৰ কোৱেশ্চনটো কি দিছে 3x² y কিউব এইটো ভাঙিলে কি হ'ব 3 * x কেইটা আছে দুটা আছে সেইকাৰণে আমি x দুটা লিখিম y কেইটা আছে তিনিটা আছে সেইকাৰণে আমি y তিনিটা লিখিম বুজি পালা ঠিক তেনেদৰে 10x³ y² দেখিছা 10টো আমি কেনেদৰে ভাঙিব পাৰোঁ 2 5 গুণ 10 হিচাপে ভাঙিব পাৰোঁ 2 * 5 হিচাপে তোমালোকে লিখিব পাৰা তাৰপিছত চোৱা x কেইটা আছে x তিনিটা আছে x পূৰণ x ঠিক আছে y কেইটা আছে দুটা আছে সেইকাৰণে y * y লিখিব পাৰা ঠিক আছে তাৰপিছত লিখা 6x² y² z এই 6টো তোমালোকে কেনেদৰে ভাঙিব পাৰা 2 পূৰণ 3 ঠিক আছে 2 3 গুণ 6 হিচাপে ভাঙিব পাৰা সেইকাৰণে 2 পূৰণ 3 লিখিছোঁ তাৰপিছত x কেইটা আছে দুটা আছে সেইকাৰণে x তোমালোকে দুটা লিখিব পাৰা y কেইটা আছে দুটা আছে y পূৰণ y z কেইটা আছে এটা আছে সেইকাৰণে z এটা লিখিবা বুজি পালা এতিয়া কোনকেইটা মিলি আছে সেইটো চোৱা 3 ইয়াত এটা আছে ইয়াত নাই 3 কিন্তু ইয়াত আছে এইটো নহ'ব গোটেই তিনিটাতে থকা হ'ব লাগিব ঠিক তেনেদৰে x এটা আছে ইয়াত এটা আছে ইয়াতো আছে x আৰু ইয়াতো আছে x বুজি পালা তাৰপিছত 5 ইয়াত আছে কিন্তু ইয়াত 5 নাই ইয়াতো 5 নাই তেতিয়াহ'লে এইটো নহ'ব 3 ইয়াত আছে কিন্তু মাজত নাই 3 সেইকাৰণে এইটো নহ'ব ঠিক আছে তাৰপিছত চোৱা এইটো x মিলি আছে এইটো x আছে ইয়াতো এটা x আছে আৰু ইয়াতো এটা x আছে বুজি পালা এইটো হ'ব ঠিক তেনেদৰে y চোৱা y ইয়াত এটা আছে আৰু ইয়াতো এটা মিলি আছে গোটেই তিনিটাতে থকা y আছে ঠিক আছে তাৰপিছত এইটো y ক'ত থাকিব ইয়াত থাকিব আৰু এইটোৰ লগত মিলিব ঠিক আছে তেতিয়াহ'লে আৰু বেলেগ নিমিলে z ইয়াত এটা আছে ইয়াত z নাই ইয়াত আৰু ইয়াতো z নাই সেইকাৰণে এই zটো নহ'ব ঠিক আছে তোমালোকে বুজি পাইছা চাগে নিশ্চয় এতিয়া তোমালোকে লিখিব পাৰা সাধাৰণ উৎপাদক হ'ব কোনকেইটা মিলিলে এই x তিনিটাৰ পৰা এটা x লোৱা এই তিনিটা xৰ পৰা এটা x লোৱা এই y তিনিটাৰ পৰা এটা y লোৱা আৰু এই y তিনিটাৰ পৰা এটা y লোৱা বুজি পালা এতিয়া চোৱা x² হ'ল আৰু এইফালে y² হ'ল বুজি পালা x দুটা থকাৰ কাৰণে x² y দুটা থকাৰ কাৰণে y² এইটো হৈছে তোমালোকৰ এনচাৰ ঠিক আছে এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 2টো চাই লোৱা কুৱেশ্যন নম্বৰ 2টো দি থোৱা আছে উৎপাদক বিশ্লেষণ কৰা আমাক দি থোৱা আছে 4a² + 8a³ ঠিক আছে এইটো আমি কেনেদৰে উৎপাদক বিশ্লেষণ কৰিম তোমালোকে ভালদৰে চাই ল'বা একেবাৰে ইজি হয় একেবাৰে মই ইজি মেথডত কৰাওঁ তোমালোকে ভালদৰে শেষলৈকে চালে বুজি পাবা ঠিক আছে এতিয়া চোৱা a² + 8a³ হ'ল এতিয়া এইকেইটাৰ ভিতৰৰ পৰা সাধাৰণ উৎপাদক কি মিলি আছে আমি সেইটো উলিয়াব লাগিব প্ৰথমতে ঠিক আছে ইংৰাজীত তোমালোকে ক'ব পাৰা কমন যিটো কমন মিলি থাকিব যিটো কমন সংখ্যা মিলি থাকিব সেইটো আমি উলিয়াব লাগিব এই দুটাৰ পৰা ঠিক আছে এতিয়া চাবা তাৰ কাৰণে আমি প্ৰথমতে কি কৰিম এতিয়া যিকেইটা আমি 1 নম্বৰ কৰি আহিছিলোঁ 1 নম্বৰকেইটা নিচিনাকৈ আমি এইকেইটা কৰিব লাগিব এতিয়া চোৱা 4a² তোমালোকে চাইডতে এনেদৰে ভাঙি ল'বা 4টো আমি কেনেদৰে ভাঙিব পাৰোঁ 2 পূৰণ 2 আৰু a কেইটা আছে a আছে দুটা সেইকাৰণে a পূৰণ a আমি লিখিব পাৰোঁ ঠিক তেনেদৰে 8a³ চোৱা 8a³ এইটো আমি কেনেদৰে ভাঙিব পাৰোঁ 2 পূৰণ 2 পূৰণ 2 ঠিক আছে তোমালোকে এইটো ভাঙি চাবা তাৰপিছত a কেইটা আছে তিনিটা আছে সেইকাৰণে আমি লিখিব পাৰোঁ a * a বুজি পালা এতিয়া চোৱা কোনকেইটা মিলি আছে এইটো চোৱা এইটো 2 মিলি আছে ইয়াৰ লগত এইটো 2 মিলি আছে ইয়াৰ লগত এইটো a এটা মিলি আছে হয়নে তাৰপিছত a এটা মিলি আছে তাহলে আমি কি মিলি থাকিব এটা লিখি লওঁ 2 এই দুটাৰ পৰা এটা মিলিলে এই দুটাৰ পৰা এটা 2 মিলিলে এই দুটাৰ পৰা এটা a মিলিলে আৰু এই দুটাৰ পৰা এটা a মিলিলে বুজি পালা তাহলে কি হ'ব 4a² 2 * 4 তাৰপিছত এই দুটা থকাৰ কাৰণে a² লিখিছোঁ তেতিয়াহ'লে ইহঁত দুটাৰ সাধাৰণ উৎপাদক কিমান হ'ব
সাধাৰণ উৎপাদক হ'ব এ স্কোৱাৰ তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ এ স্কোৱাৰ তাৰমানে যিটো সাধাৰণ উৎপাদক ওলাব সেইটো তোমালোকে ইয়াত লিখি ল'বা তাৰপিছত তোমালোকে দিব লাগিব ব্ৰেকেট ঠিক আছে তাৰপিছত প্ৰথমতে কি সংখ্যা আছিলে এ স্কোৱাৰ এতিয়া চোৱা এ স্কোৱাৰত আমি ইয়াত চাওঁ ইয়াত এ স্কোৱাৰত কি সংখ্যা বাকী থাকিলে এতিয়া এ স্কোৱাৰত একো সংখ্যা বাকী নাথাকিলে দেখিছা নহয় গোটেইকেইটা সংখ্যা আমি ব্যৱহাৰ কৰিলোঁ এতিয়া এ স্কোৱাৰত একো সংখ্যা বাকী নথকাৰ কাৰণে আমি কি লিখিম ইয়াত 1 লিখিম একো নাথাকিলে তোমালোকে 1 লিখিবা ঠিক আছে তাৰপিছত কি চিন আছে প্লাছ চিন আছে কাৰণে প্লাছ চিন পাতিবা তাৰপিছত চোৱা 8a কিউব এতিয়া 8a কিউব চোৱা ইয়াত চোৱা 8a কিউবত কি বাকী থাকিলে এই 2টো বাকী থাকিলে আৰু a2 বাকী থাকিলে এতিয়া এইটো তাত লগ লগালে কিমান হ'ব 2a হ'ব তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ 2a বুজি পালা এইটো হৈছে তোমালোকৰ এনচাৰ তেতিয়াহ'লে কিমান ইজি তোমালোকে দেখিছে তোমালোকে মুঠতে এইখিনি ভালদৰে উলিয়াই ল'ব পাৰিলে গোটেই অংকখিনি পাৰিবা ঠিক আছে এতিয়া তোমালোকে 2 নম্বৰটো চোৱা 2 নম্বৰটো একেই হয় প্ৰায় 7x স্কোৱাৰ আছে 7x স্কোৱাৰ y তোমালোকে এইটো পাতি ল'বা মাইনাছ 21x y স্কোৱাৰ ঠিক আছে তোমালোকে এইটো ভালদৰে পাতি ল'বা এতিয়া ঠিক তেনেদৰে আমি এইকেইটা আকৌ উৎপাদককেইটা উলিয়াই ল'ব লাগিব 7x স্কোৱাৰ y উৎপাদককেইটা কিমান হ'ব 7 ইনটু x দুটা আছে সেইকাৰণে আমি x ইনটু x লিখিম y কেইটা আছে এটা আছে সেইকাৰণে আমি y এটা লিখিম ঠিক আছে 21x y স্কোৱাৰ এতিয়া এইটো তোমালোকে উৎপাদককেইটা ভাঙি লোৱা এতিয়া 21টো আমি কেনেদৰে ভাঙিব পাৰোঁ 3 ইনটু 7 হিচাপে আমি ভাঙিব পাৰোঁ তাৰমানে 3 7 গুণ 21 আমি লিখিব পাৰোঁ তাৰপিছত চাওক x কেইটা আছে এটা আছে সেইকাৰণে আমি x এটা পাতিলোঁ y কেইটা আছে দুটা আছে সেইকাৰণে আমি y দুটা পাতিম ঠিক আছে এতিয়া চোৱা 7 এইটো মিলি আছে ইয়াৰ লগত এইটো মিলি আছে ইয়াৰ লগত এই এক্সটো তলত আৰু এক্স নাই সেইকাৰণে এইটো নহ'ব তেতিয়াহ'লে y আছে y মিলি আছে সেইকাৰণে y এটা এইটো y লগত তোমালোকে মিলাব পাৰা ঠিক আছে এতিয়া চোৱা যিকেইটা মিলি আছে সেইকেইটা লিখা 7 দুটাৰ পৰা আমি কেইটা 7 লিখিম এটা 7 লিখিম x দুটাৰ পৰা কেইটা x লিখিম এটা লিখিম আৰু y দুটাৰ পৰা কেইটা y লিখিম এটা লিখিম তেতিয়াহ'লে ইয়াৰ সাধাৰণ উৎপাদক কিমান হ'ল 7xy ঠিক আছে সেইটো তোমালোকে সেইটো ইয়াত লিখি লোৱা যিটো 7xy সাধাৰণ উৎপাদক ওলাইছিলে সেইটো তোমালোকে প্ৰথমতে লিখি ল'ব লাগিব তাৰপিছত তোমালোকে ব্ৰেকেট দিবা এতিয়া ব্ৰেকেট দিয়াৰ পিছত চোৱা এই সংখ্যাটোত কি সংখ্যা বাকী থাকিলে সেইটো চোৱা 7x স্কোৱাৰ ৱাইত এই x সংখ্যাটো বাকী থাকিলে যিটো সংখ্যা বাকী থাকিব সেই সংখ্যাটো ইয়াত পাতিবা ঠিক আছে তাৰপিছত আছে মাইনাছ চিন সেইকাৰণে মাইনাছ চিন পাতিবা তাৰপিছত 21x y স্কোৱাৰ এই সংখ্যাটোত কি বাকী থাকিলে সেইটো চোৱা এই সংখ্যাটোত 3 আৰু y বাকী থাকিলে তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ 3y লিখিব পাৰোঁ ইয়াত লিখিবা 3y ঠিক আছে আৰু তোমালোকে ইমানতে এইটো অংক শেষ কৰিব পাৰা ঠিক আছে এতিয়া যিটো 3 নম্বৰ কুৱেশ্যন দি থোৱা আছে সেইটো চোৱা 3 নম্বৰ কুৱেশ্যনত দি থোৱা আছে a স্কোৱাৰ b c a b স্কোৱাৰ c আৰু a b স্কোৱাৰ b c স্কোৱাৰ ঠিক আছে এইটো সংখ্যা আমি প্ৰথমতে কি কৰি ল'ব লাগিব প্ৰথমতে পাতি ল'ব লাগিব a স্কোৱাৰ b c প্লাছ a b স্কোৱাৰ c প্লাছ a b c স্কোৱাৰ তোমালোকে যিটো কুৱেশ্যনত দিয়া থাকিব সেইটো প্ৰথমতে পাতি ল'বা তাৰপিছত ইয়াত ভাঙি লোৱা তোমালোকে প্ৰথম সংখ্যাটো কি দি থোৱা আছিলে a স্কোৱাৰ b c দেখিছা ন প্ৰথমতে এইটো দি থোৱা আছিলে সেইটো আমি ভাঙি ল'ব লাগিব এতিয়া চোৱা a কেইটা আছে দুটা আছে তাৰমানে a স্কোৱাৰ মানে কি এই দুটা মিলি থকাটো তোমালোকে বুজিবা তাৰপিছত b কেইটা আছে b এটা আছে সেইকাৰণে b এটা পাতিবা তাৰপিছত c কেইটা আছে এটা আছে দেখিছা ন এই দুটা b এটা সেইকাৰণে b এটা পাতিছোঁ c এটা সেইকাৰণে c এটা পাতিছোঁ তাৰপিছতো আছে a b স্কোৱাৰ c ইয়াত a কেইটা আছে এতিয়া এটা a আছে b কেইটা আছে দুটা আছে মানে b ইনটু b লিখিম c কেইটা আছে এটা আছে সেইকাৰণে c এটা লিখিছোঁ তাৰপিছত a b c স্কোৱাৰ এতিয়া a কেইটা আছে এটা আছে সেইকাৰণে এটা লিখিবা b কেইটা আছে এটা আছে সেইকাৰণে এটা লিখিবা c কেইটা আছে দুটা আছে সেইকাৰণে c দুটা লিখিবা এতিয়া কোনকেইটা মিলি আছে সেইকেইটা তোমালোকে মিলাই লোৱা এইটো a মিলি আছে ইয়াৰ লগতো আৰু ইয়াৰ লগতো তাৰমানে গোটেই তিনিটাতে এইটো আছে সেইকাৰণে এইটো তোমালোকে ধৰিব পাৰিবা তাৰপিছত b ইয়াতো আছে এটা ইয়াতো আছে এটা আৰু ইয়াতো এটা আছে দেখিছা ন এই b তিনিটা তোমালোকে ধৰিব পাৰিবা তাৰপিছত চোৱা c আছে এইটো c মিলি আছে এইটো c মিলি আছে আৰু এইটো c মিলি আছে ঠিক আছে এতিয়া তোমালোকে কি মিলি আছে সেইকেইটা লিখি লোৱা এতিয়া চোৱা এই তিনিটা a পৰা আমি কেইটা a লিখিব পাৰোঁ এটা a লিখিব পাৰোঁ b তিনিটাৰ পৰা কেইটা b লিখিব পাৰোঁ এটা b লিখিব পাৰোঁ আৰু c তিনিটাৰ পৰা আমি কেইটা c লিখিব পাৰোঁ এটা c লিখিব পাৰোঁ ঠিক আছে এইটো হৈছে সাধাৰণ উৎপাদক এতিয়া সেই সাধাৰণ উৎপাদকটো আমি ইয়াত লিখি ল'ম ঠিক আছে এতিয়া চোৱা এতিয়া a স্কোৱাৰ b c এতিয়া a স্কোৱাৰ b c কি সংখ্যা মিলি থকা নাই এতিয়া a স্কোৱাৰ b c কি সংখ্যা মিলি থকা নাই এইটো মিলি থকা নাই সেইকাৰণে আমি a লিখিম তাৰপিছত চোৱা প্লাছ আছে সেইকাৰণে প্লাছ চিন দিম তাৰপিছত কি আছে a b স্কোৱাৰ c এতিয়া a b স্কোৱাৰ c কি মিলা নাই সেইটো চোৱা a b স্কোৱাৰ c a b টো মিলা নাই সেইকাৰণে আমি b পাতিম তাৰপিছত a b c স্কোৱাৰ কি মিলা নাই a b c স্কোৱাৰ এই c টো মিলা নাই দেখিছা ন এই c টো আমি লিখি দিম ঠিক আছে এইটো হৈছে তাৰ এনচাৰ কিমান ইজি তোমালোকে দেখিছে যেহেতু কুৱেশ্যন নম্বৰ 4 দি থোৱা আছে সেইটো চোৱা কুৱেশ্যন নম্বৰ 4 দি থোৱা আছে a কিউব মাইনাছ a স্কোৱাৰ b স্কোৱাৰ দেখিছা এতিয়া চোৱা a কিউবটো তোমালোকে ভাঙি লোৱা a কিউবটো ভাঙিলে কিমান হ'ব a ইনটু a দেখিছা ন তোমালোকে এনেকৈ এই তিনিটা লিখি ল'ব পাৰিবা তাৰপিছত কি লিখিবা a স্কোৱাৰ b স্কোৱাৰ এতিয়া a কেইটা আছে ইয়াত দুটা আছে সেইকাৰণে a ইনটু a লিখিবা b কেইটা আছে দুটা আছে সেইকাৰণে আমি b ইনটু b লিখিব পাৰোঁ ঠিক আছে এতিয়া কোনকেইটা মিলি আছে এইটো a ইয়াৰ লগত মিলি আছে এইটো a ইয়াৰ লগত মিলি আছে আৰু এইটো মিলি থকা নাই দেখিছা ন এইটো কাৰণে তলত a নাই বি কেইটাও মিলি থকা নাই কাৰণে এই ওপৰত বি নাই সেইকাৰণে এই বি কেইটাও আমি মিলাব নোৱাৰোঁ এতিয়া চোৱা কোনকেইটা মিলি আছে কেইটা লিখা এই কেইটা আছে ইয়াত এই দুটাৰ পৰা এটা লিখিলোঁ তাৰপিছত এই দুটাৰ পৰা আমি এটা লিখিব পাৰোঁ এতিয়া এই দুটা তোমালোকে ইনটু কৰা ইনটু কৰিলে কিমান হ'ব a স্কোৱাৰ হ'ব বুজি পালা এইটো হৈছে তাৰ
সাধাৰণ উৎপাদক এই সাধাৰণ উৎপাদকটো এতিয়া তোমালোকে ইয়াত লিখি দিয়া তাৰপিছত ব্ৰেকেট দিয়া তাৰপিছত চোৱা এ কিউ এতিয়া এ কিউটোত কি বাকী থাকিলে এ বাকী থাকিলে সেইকাৰণে আমি এ লিখিব পাৰোঁ তাৰপিছত মাইনাছ চিন থকাৰ কাৰণে মাইনাছ চিন দিবা প্লাছ থাকিলে প্লাছ দিবা এতিয়া এ স্কোৱাৰ বি স্কোৱাৰ কি বাকী থাকিলে সেইটো চোৱা এ স্কোৱাৰ বি স্কোৱাৰ এই বি দুটা বাকী থাকিলে হয়নে তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ বি স্কোৱাৰ আমি লিখিব পাৰোঁ ঠিক আছে এইটো হৈছে তোমালোকৰ এনচাৰ তোমালোকে যদি ভালদৰে বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি দি দিবা মই আকৌ ভালদৰে বুজাবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে আজিলৈ আহোঁ বাই বাই